নমস্কাৰ মাই ডিয়াৰ ষ্টুডেণ্টছ কোভিড-19 কাৰণে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ক্লাছ 12 কাৰণে ক্লাছ 12 ফাইনেল এক্সামৰ কাৰণে সাবজেক্ট ওয়াইজ 30% টপিক ডিলিটেড কৰিছে। এই ডিলিটেড টপিকৰ ওপৰত মই এটা সাবজেক্ট আপোনালোকৰ কাৰণে বাছি লৈছোঁ, সেইটো হৈছে ম্যাথমেটিক্স। এই ম্যাথমেটিক্স টপিকত 30% টপিক ডিলিটেড কৰিছে, অৰ্থাৎ এই বিভিন্ন চেপ্টাৰৰ পৰা তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাত এবাৰ হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাত কুৱেশ্যন সেট নহব। আজি মই এই যে 30% টপিক ডিলিট কৰিছে তাৰ ওপৰত বিতংভাৱে তোমালোকৰ কাৰণে এটা আলোচনা কৰিম। তোমালোকে কোনটো চেপ্টাৰ চাবা, কোনটো এক্সাৰসাইজ চাবা, কোনটো এক্সাৰসাইজৰ আমি জানো টেক্সট বুকবিলাকত তোমালোকে দেখিছা মিসেলেনিয়াস এক্সাম্পল থাকে। এই মিসেলেনিয়াস এক্সাম্পলৰ পৰা কোন কেইটা কুৱেশ্যনছ তোমালোকৰ কাৰণে আহিব পাৰে বা কোন কেইটা একেবাৰে চাবই নালাগে, সেইবোৰ মই বিতংভাৱে আজি তোমালোকৰ কাৰণে আলোচনা কৰিম। ম্যাথমেটিক্সটো টোটাল 6টা ইউনিটত ভাগ কৰা হৈছে। সেই ইউনিট হিচাপে তাতে আকৌ কেইটা ইউনিটো তাত কেইবাটাও চেপ্টাৰ আছে। শুনিবলৈ সহজ যে মুঠে 6টা ইউনিট বুলি, কিন্তু এটা ইউনিটত ভালেমানখিনি টপিক আছে। সো পলম নকৰাকৈ মই এটাকৈ ইউনিট তোমালোকৰ কাৰণে আলোচনা কৰি দিম। তোমালোকে খুব ধুনীয়াকৈ মন কৰি কথাবোৰ শুনিবা, যাতে ম্যাথমেটিক্সত 90% মাৰ্ক সবেই পাব পাৰা। হ'ব? ওকে, দেন মই লৈছোঁ ইউনিট 1। ইউনিট 1ৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে ৰিলেশ্যনছ এণ্ড ফাংচনছ। এইটো চেপ্টাৰ 1। ইয়াতে এটা ৰিলেশ্যনত আমি ইকুইভেলেন্স ৰিলেশ্যনছ আছে, ইকুইভেলেন্স ক্লাছ আছে, এইবোৰ আমাৰ থাকিব। নাথাকে কোনকেইটা মই প্ৰথমতে কৈ দিছোঁ। 1 নম্বৰতে নাথাকাটো হৈছে কম্পজিশ্যন অফ ফাংচনছ। যেনে কিতাপত এইটো থাকিব, এনেকৈ F নট G নট F বুলি কয়, এনেকুৱা ধৰণৰ ৰিলেটেড টপিকবোৰ নাথাকে। 2 নম্বৰতে ইনভাৰ্স অফ এ ফাংচন। ইনভাৰ্স অফ এ ফাংচন, এটা ফলনৰ বিপৰীত, যেনে ধৰি লোৱা F ইনভাৰ্স, এনেকুৱা ধৰণৰ টপিক থাকিব। সেইটো তোমাক এবাৰ উলিয়াবলৈ নিদিব। আৰু এটা টপিক সেইটো হৈছে বাইনেৰী অপাৰেশ্যনছ, অসমীয়াত দ্বৈত প্ৰক্ৰিয়া বুলি কয়। বাইনেৰী অপাৰেশ্যনছ অৰ্থাৎ A ষ্টাৰ B এনেকুৱা ধৰণৰ টপিক। এই সম্পূৰ্ণ এই টপিককেইটা ডিলিটেড কৰি দিছে। এই টপিককেইটাৰ পৰা তোমালোকৰ কাৰণে কোনো ধৰণৰ কুৱেশ্যনছ নাহে। কিন্তু ইকুইভেলেন্স ৰিলেশ্যন মই কৈ দিছোঁ, ইকুইভেলেন্স ৰিলেশ্যন কমা ইকুইভেলেন্স ক্লাছ আৰু ফাংচনৰ ভিতৰত 1 1 এণ্ড অন 2, এই গোটেইকেইটা টপিক তোমালোকে চাব লাগিব। ইকুইভেলেন্স ৰিলেশ্যন সমতুল্যতা সম্বন্ধ, ইকুইভেলেন্স ক্লাছ সমতুল্যতা শ্ৰেণী, 1 1 এককৈ কি, আৰু অন 2 ফাংচন হৈছে আচ্ছাদক। ইয়াৰে ভিতৰত দেখা যায় যে ইকুইভেলেন্স অৰ্থাৎ ৰিলেশ্যনৰ পৰা কোনো ধৰণৰ টপিক ডিলিটেড হোৱা নাই, কিন্তু ফাংচন অৰ্থাৎ ফলন চেপ্টাৰটোৰ পৰা এই দুটা টপিক ডিলিট কৰি দিছে। আৰু বাইনেৰী অপাৰেশ্যনছ এটা আছে দ্বৈত প্ৰক্ৰিয়া বুলি, দুটা সংখ্যাৰ, সেইটো ডিলিট কৰি দিছে। এতিয়া মই তোমালোকক এক্সাৰসাইজ কৈ দিম, কোনকেইটা এক্সাৰসাইজ চাবা আৰু কোনকেইটা এক্সাৰসাইজ চাব নালাগে। এই ৰিলেশ্যন আৰু ফাংচনত মুঠ 4টা এক্সাৰসাইজ আছে। তাৰে ভিতৰত এটা হৈছে 1.1 1.2 1.3 1.4 5টা আছে মিসেলেনিয়াস এক্সাৰসাইজ লৈ পেলাই। তাৰে ভিতৰত মই কৈ দিছোঁ যিটো এক্সাৰসাইজ হৈছে 1.1 আৰু 1.2, এইটো কিটা কম্পালসৰি তোমালোকে পঢ়িব লাগিব। মই সেইকাৰণে সাইডত লিখি দিছোঁ নট ডিলিটেড, ইট ইজ নট ডিলিটেড। 1.3 ডিলিটেড,
এটো কোনো কাৰণে চাব নালাগে এটো 1.3 চাব নালাগে ফাইনাল পৰীক্ষাত নাহে 1.4 ডিলিটেড একিটা নাহে আৰু মিসেলেনিয়াস এক্সাৰসাইজৰ পৰা এইখিনি কোৱেশ্চন ডিলিটেড কৰি দিছে মিসেলেনিয়াস এক্সাৰসাইজৰ 1 2 7 9 11 12 13 14 18 19 কোৱেশ্চন কিটা তোমালোকে চাব নালাগে একিটা সম্পূৰ্ণৰূপে ডিলিটেড কৰি দিছে সো ৰিলেশনস আৰু ফাংচনৰ এখিনি বস্তু তোমালোকে চাবা মেইন কিটা হৈছে মই কৈ দিছো ইকুইভ্যালেন্স ৰিলেশন সমতুল্যতা সম্বন্ধ ইকুইভ্যালেন্স ক্লাস সমতুল্যতা শ্ৰেণী 1 1 একই কি ফলন আৰু অন্টো ফলন আস্বাদক ফলন একিটা তোমালোকে পঢ়িবা হ'ব দেন মই নেক্সট ইউনিটত যাম এতিয়া সৰি নেক্সট ইউনিট যোৱাৰ আগতে মই আৰু এটা কৈ দিছো ইয়াতে আৰু এটা টপিক আছে হেতু হৈছে 2 নম্বৰটো হৈছে ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশন অসমীয়াত কয় বিপৰীত বৃত্তীয় ফলন ইয়াতে যেটো কাটিছে সেই কাটাটো কৈছে যে গ্ৰাফৰ ৰিলেটেড প্ৰবলেম গ্ৰাফ অফ ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশন জেনাৰেলি বেসিক্যালি দেখা যায় যে গ্ৰাফৰ পৰা কোনো ধৰণৰ প্ৰবলেম জেনাৰেলি নাহে ইয়াতে সাধাৰণতে প্ৰপাৰ্টিজ বুৰৰ পৰা যিবোৰ ইনভাৰ্স ফাংশনৰ প্ৰপাৰ্টিজ থাকে সেই প্ৰপাৰ্টিজ বুৰৰ পৰা বেস কৰি পেলাই তোমালোকক অংক কিটা দিয়ে গতিকে তোমালোকৰ টেক্সট বুকত এই ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনৰ যিকিটা এক্সাৰসাইজ আছে গুটেই কিটা পঢ়ি লবা বুলি মই আশা কৰিছো নট তোমালোকে ধৰি লোৱা নট ডিলিটেড বুলি তোমালোকে এজিউম কৰিব পাৰা নট ডিলিটেড বুলি ধৰিব পাৰা কাৰণ ইয়াতে কোনো গ্ৰাফৰ ৰিলেটেড খুব কম প্ৰবলেম আছে বেসিক্যালি ইনভাৰ্স প্ৰপাৰ্টিজ অফ ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনৰ ওপৰত বেস কৰি তোমালোকক প্ৰবলেম কৰিব দিব গতিকে all exercise are important ধৰি লব পাৰা হ'ব গতিকে এতিয়া ইউনিট 1 গল নেক্সট মই ইউনিট 2 মই গৈছো ইউনিট 2 কি আছে ইউনিট 2 ৰ প্ৰথম টপিকটোৱে হৈছে মেট্ৰাইসেস এতিয়া মেট্ৰাইসেছত এটা তোমালোকক খুব ভাল টপিক এটা ডিলিট কৰি দিছে যেটো সহজতে বৰ লছালি পৰা বৰ টান পোৱা বুলি জেনাৰেলি কোৱা যায় হেতু হৈছে কনসেপ্ট অফ এলিমেন্টাৰী ৰ এণ্ড কুলম অপাৰেশনস এণ্ড ইনভাৰ্টেবল মেট্ৰাইসেস বুলি এটা মৌলকক্ষত পৰা আমি খাৰী আৰু স্তম্ভ কুলম মানে ৰ মানে খাৰী কুলম মানে হৈছে স্তম্ভ প্ৰয়োগ কৰি পেলাই আমি ইনভাৰ্স উলিয়াব লাগে এটো ইনভাৰ্টেবল মেট্ৰাইসেস মানে মৌলকক্ষৰ প্ৰতিলোম বুলি কোৱা ইনভাৰ্টেবল বুলি কোৱা হয় হেইটো আমি এবাৰ উলিয়াব নালাগে কিন্তু মেট্ৰিক্সৰ বিভিন্ন ডেফিনেশন যেনে ডায়াগোনাল মেট্ৰিক্স স্কোয়াৰ মেট্ৰিক্স কি আছিল দেনে ৰ মেট্ৰিক্স তোমালোকে চাবা কুলম মেট্ৰিক্স তোমালোকে চাবা ডায়াগোনাল মেট্ৰিক্স পঢ়িব লাগিব স্কোয়াৰ মেট্ৰিক্স দেন মেট্ৰিক্স মাল্টিপ্লিকেশনস এবিলাক থাকিব মেট্ৰিক্স মাল্টিপ্লিকেশনস মেট্ৰিক্স এডিশন এণ্ড সাবট্ৰেকশন হ'ব এখিনি চাব লাগিব দেন ট্ৰান্সপোজ সহযোগ খণ্ড ট্ৰান্সপোজ মানে পৰিৱৰ্তিত মৌলকক্ষ বুলি কয় ট্ৰান্সপোজ মেট্ৰিক্স দেন symmetric and skew symmetric সমমিত আৰু বিষম সমমিত মৌলকক্ষ আৰু এটা আছে adjoint and inverse মনত ৰাখিবা মেট্ৰিক্সৰ adjoint আৰু ইনভাৰ্স টো কিন্তু উলিয়াব লাগিব adjointৰ ফৰ্মুলা কিমান আছিল adj a আমি ডেফিনেশন জানো আৰু ইনভাৰ্সৰ কাৰণে a inverse adjoint a divided by determinant মৌলকক্ষক মেট্ৰিক্সটো আমি কৰিব লাগিব ডিটাৰমিনেন্টটো উলিয়াব লাগিব এটো হৈছে ইনভাৰ্স এই গোটেইখিনি তোমালোকৰ কাৰণে আছে খালি যেটো এটা
অলপ টান টপিক এটো ৰ এণ্ড কলম অপাৰেশ্যনছটো প্ৰয়োগটো ইয়াৰ ইনভাৰ্টেবল মেট্ৰিক্সৰ তাৰমানে নৰ্মেল এটা মেট্ৰিক্সক আমি ৰ আৰু কলম প্ৰক্ৰিয়াৰ সহায়ত ইনভাৰ্স উলিয়াব পাৰোঁ সেই চেপ্টাৰ সেই টপিকটোহে তোমালোকক ডিলিট কৰি দিছে বাকি এই গোটেইখিনি ৰ মেট্ৰিক্স কলম মেট্ৰিক্স ডায়াগোনাল মেট্ৰিক্স স্কোৱাৰ মেট্ৰিক্স স্কেলাৰ মেট্ৰিক্স মেট্ৰিক্স মাল্টিপ্লিকেশ্যন মেট্ৰিক্স এডিশ্যন তাৰপিছত ট্ৰান্সপ'জ অফ এ মেট্ৰিক্স চিমেট্ৰিক এণ্ড স্কিউ চিমেট্ৰিক মেট্ৰিক্স এডজইণ্ট ইনভাৰ্স এইবিলাক সব তোমালোকে শিকিব লাগিব গতিকে এই চেপ্টাৰটো ঠিক আগৰ দৰে কেইটামান এক্সাৰসাইজ আছে এতিয়া মই সেই এক্সাৰসাইজ কিটা কোনটো চাব লাগিব আৰু কোনটো চাব নালাগে মই লিখি দিছো এতিয়া আমাৰ ইয়াতে মুঠেই 5টা এক্সাৰসাইজ আছে মেট্ৰিক্স চেপ্টাৰটোত বা মেট্ৰাইজ চেপ্টাৰটোত ইয়াৰে 3.1 3.2 3.3 3.3টা প্ৰথম 3টা 3.1 3.2 3.3 সব কোৱেশ্চন তোমালোকে এটেম্প কৰিব লাগিব কাৰণ এইবিলাক পৰীক্ষাত আহিব আৰু 3.4 টোটালি ডিলিটেড যেটো 3.4 এই এক্সাৰসাইজটোৱে কনসেপ্ট অফ এলিমেন্টাৰী ৰ এণ্ড কলম অপাৰেশ্যনৰ ওপৰত বেছ কৰি পেলাই এই এক্সাৰসাইজটো হৈছে 3.42 আৰু মিসেলিনিয়াস যেটো এক্সাম্পল এক্সাৰসাইজ আছে হেতু অল ইম্পৰ্টেন্ট অল কোৱেশ্চনছ আৰ ইম্পৰ্টেন্ট ইয়াতে কোনো ডিলিটেড কোৱেশ্চন নাথাকিব হ'ব দেন এটো মেট্ৰিক্সেছ গল নেক্সট চেপ্টাৰটো হৈছে ডিটাৰমিনেন্টছৰ ওপৰত মই কৈছো এটা ডিটাৰমিনেন্টছত আমাৰ অৰ্থাৎ নিৰ্ণায়কত আমাৰ কি কৈছে এতিয়া ডিলিটেড চেপ্টাৰ ডিটাৰমিনেন্ট নিৰ্ণায়কত ডিলিটেড কৰিছে কি ডিলিটেড কৰিছে কনসিস্টেন্সি এণ্ড ইনকনসিস্টেন্সি বুলি এটা টপিক আছে সুসংগত অসমীয়াত কয় আৰু অসংগত আৰু নাম্বাৰ অফ সলিউশনছ অফ এ সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছ এই ডেফিনেশন দুটাৰ পিছত এটা সিস্টেম অফ ইকুৱেশন সলিউশনছ আহে বা মেট্ৰিক্স মেথড এটসেট্ৰা এনেকা কৰি পেলাই তোমালোকৰ কাৰণে আহিব কিন্তু তাৰ আগতে মই কি পঢ়িবা মই কৈ দিছো ডেফিনেশন পঢ়িবা 1 নম্বৰতে ডিটাৰমিনেন্টৰ ডেফিনেশন পঢ়িবা 2 নম্বৰতে আহিব তুমি প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট পঢ়িব লাগিব 3 নম্বৰতে এৰিয়া অফ ট্ৰায়াঙ্গল আছে এৰিয়া অফ ট্ৰায়াঙ্গল আছে তাৰ পিছতে 4 নম্বৰ আছে মাইনৰ এণ্ড কোফেক্টৰ অফ এন এলিমেন্ট ইন এ ডিটাৰমিনেন্ট হেতু আছে তাৰ পিছতে মই অলৰেডি আগতে কৈ থৈছো এডজইন্ট এণ্ড ইনভাৰ্স অফ এ মেট্ৰিক্স তাতো এই মাইনৰ আৰু কোফেক্টৰ মই মেট্ৰিক্সটো কৈছো হেতু পঢ়িব লাগিব বুলি এডজইন্ট অফ এ মেট্ৰিক্স বুলিও কয় গতিকে ইয়াতো মই আকৌ লিখি দিছো হেতু হৈছে এডজইন্ট এণ্ড ইনভাৰ্স অফ এ মেট্ৰিক্স হেতু ইয়াতে জয়েন হৈ থাকে খালি তোমালোকে হে কনসিস্টেন্সি আৰু ইনকনসিস্টেন্সি অফ এ নাম্বাৰ অফ সলিউশনছ বা মেট্ৰিক্স মেথড এটো কয় এটো ইবিলাক নাহে ঠিক তোমালোকে ইয়াতে প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট যিবোৰ বিভিন্ন প্ৰপাৰ্টি উইদাউট এক্সপান্ডিং ৰ এণ্ড কলমছ এইবিলাক কৰিব লাগে প্ৰপাৰ্টি বিলাক আছে এৰিয়া অফ এ ট্ৰায়াঙ্গল মাইনৰ কোফেক্টৰ মাইনৰটো অনুৰাশি কোফেক্টৰ সহৰাশি একিটা আছিলে তুমি এইখিনি কৰিব লাগিব আকৌ ঠিক তেনেকৈ ডিটাৰমিনেন্ট চেপ্টাৰটো কেইটামান এক্সাৰসাইজ আছে এটা কোন কেইটা এক্সাৰসাইজ তোমালোকে চাবা আৰু কোন কেইটা চাব নালাগে মই লিখি দিছো এতিয়া চোৱাচোন ডিটাৰমিনেন্ট এক্সাৰসাইজত ডিটাৰমিনেন্ট চেপ্টাৰটো নিৰ্ণায়ক চেপ্টাৰটোত কেইবাটাও এক্সাৰসাইজ আছে তাৰ ভিতৰত হৈছে 4.1 4.2 4.3 4.4 4.5 অল আৰ ইম্পৰ্টেন্ট এই গিটাৰ পৰা নট ডিলিটেড এটা কোৱেশ্চনো ডিলিট হোৱা নাই কিন্তু 4.6 যেটো এক্সাৰসাইজ আছে সেই চেপ্টাৰটোৱে হৈছে কনসিস্টেন্সি আৰু ইনকনসিস্টেন্সি ওপৰত এই গতিকে সেই চেপ্টাৰটো সম্পূৰ্ণৰূপে ডিলিটেড হৈ গৈছে আৰু মিসেলিনিয়াস যেটো এক্সাৰসাইজ আছে এই চেপ্টাৰটো যেটো মিসেলিনিয়াস এক্সাৰসাইজ হেতু তাৰে কোৱেশ্চন নম্বৰ 16 যেটো আছে সেই কোৱেশ্চন নম্বৰ 16 টো তোমালোকে কৰিব নালাগে সো ডিটাৰমিনেন্টৰ পৰা তোমালোকে এইখিনি বস্তু পঢ়ি ৰাখিবা আৰামছে তোমালোকক এইখিনি ওপৰত বেছ কৰি এবাৰ ফাইনাল পৰীক্ষাত কোৱেশ্চন তোমালোকৰ আহিব এতিয়া মই নেক্সট ইউনিট অৰ্থাৎ ইউনিট 3 যাম তাতে কন্টিনিউটি আৰু ডিফাৰেন্সিবিলিটি কি আছে মই কৈ দিছো
এতিয়া তোমালোকে চোৱা এই কন্টিনিউটি আৰু ডিফাৰেন্সিবিলিটিৰ যেটো চেপ্টাৰ ইয়াতে এটো এটা মস্ত ডাঙৰ চেপ্টাৰ বহুত ডাঙৰ চেপ্টাৰ প্ৰথমটো আহিব কন্টিনিউটি যি আমি ডেফিনেশন জানো সেই গোটেই কিটা আহিব ইয়াত ইন আদাৰ ল্যাঙ্গুৱেজ কন্টিনিউটি যেটো টপিক আছে সেই টপিকৰ পৰা কোনো টপিক ডিলিটেড কৰা নাই নেক্সট ডিফাৰেন্সিবিলিটি যেটো টপিক আছে সেই টপিকৰ পৰাও কোনো টপিক ডিলিটেড কৰা নাই কিন্তু ইয়াতে এটা বস্তু টপিক ডিলিটেড কৰি দিছে সেইটো হৈছে মিন ভ্যালু থিওৰাম আৰু লেগ্ৰেঞ্জেছ মিন ভ্যালু থিওৰাম কিন্তু এটো এটা মই আগতেই কৈছো এটো এটা যথেষ্ট পৰিমাণৰ ডাঙৰ চেপ্টাৰ ইয়াৰ ভিতৰত মই কি থাকিব মই কৈ দিছো কন্টিনিউটিৰ ডেফিনেশন তোমালোকে চাব লাগিব ডিফাৰেন্সিবিলিটি চাব লাগিব ডিফাৰেন্সিয়েশন চাব লাগিব ডিফাৰেন্সিয়েশনৰ ভিতৰত কি থাকিব জেনাৰেল ডিফাৰেন্সিয়েশন ফাংশন অফ এ ফাংশন জেনাৰেল ফাংশন অফ এ ফাংশন তাৰ পিছতে তুমি ইমপ্লিসিট প্যাৰামেট্ৰিক তাৰ পিছত লগাৰিথমিক প্যাৰামেট্ৰিক প্ৰাচলিক লগাৰিথমিক ঘাতাংকীয় ফলন তাৰ পিছত আৰু এটা আছে সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ দ্বিতীয় অবকলজ এই গোটেইখিনি তোমালোকে চাব লাগিব কন্টিনিউটি ডেফিনেশন ডিফাৰেন্সিবিলিটি ফাংশন এটা কেতিয়া ডিৰাইভেবল হয় যে ডিফাৰেন্সিয়েশন অবকলজৰ ভিতৰত ফাংশন অফ এ ফাংশন আহিব জেনাৰেল ডিফাৰেন্সিয়েশন বিলাক আহিব ইমপ্লিসিট অন্তৰ্নিহিত ফলনৰ অবকলজ প্যাৰামেট্ৰিক প্ৰাচলিক সমীকৰণৰ অবকলজ লগাৰিথমিক ঘাতাংকীয় ফলনৰ অবকলজ আৰু সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভস তাৰ মানে এটা ফাংশনত মই কেতিয়া সেকেন্ড বাৰ ডেৰিভেটিভস কৰিম তেনে ধৰিলো এইবিলাক f ডবল ডেশ x এনেকুৱা ধৰণৰ d স্কয়াৰ y বাই dx স্কয়াৰ এইখিনি লৈকে তোমালোকৰ গোটেইখিনি আহিব খালি নাহে কি লেগ্ৰেঞ্জেছ মিন ভ্যালু থিওৰাম আৰু মিন ভ্যালু থিওৰাম বুলি দুটা থিওৰাম আছিল এই থিওৰাম দুটা কাৰ ওপৰত ডিপেন্ড কৰে কন্টিনিউটি আৰু এই থিওৰাম দুটা জেনাৰেলি কন্টিনিউটি আৰু ডিফাৰেন্সিবিলিটিৰ ওপৰত থাকে ইয়াকে মই শৰ্ট ফৰ্মত MVT বুলিও কওঁ তাৰ মানে মিন ভ্যালু থিওৰাম আৰু LMVT অৰ্থাৎ লেগ্ৰেঞ্জেছ মিন ভ্যালু থিওৰাম বুলিও উপপাদ্য এই উপপাদ্যৰ ওপৰত বেছ কৰি পেলাই অংক তোমালোকৰ কাৰণে এবাৰ পৰীক্ষাত ফাইনেল পৰীক্ষাত ম্যাথমেটিক্সৰ সাবজেক্টত নাহিব হ'ব এতিয়া ইয়াতো ঠিক আগৰ দৰে এটো চেপ্টাৰত বহুত কেইটাও এক্সাৰসাইজ আছে কোন মই লিখি দিছো কোন কেইটা লাগিব আৰু কোন কেইটা ডিলিটেড কৰি দিছে ইয়াতে এক্সাৰসাইজ কেইটাও এক্সাৰসাইজ আছে তাৰে ভিতৰত 5.1 5.2 5.3 5.4 5.5 5.6 5.7 এই গোটেই কিটা ইম্পৰ্টেন্ট এইকিটা ফাইনেল পৰীক্ষাত আহিব এইকিটাৰ ওপৰত বেছ কৰি খালি মনত ৰাখিবা 5.8 সম্পূৰ্ণৰূপে ডিলিটেড এটো টপিক পঢ়িব নালাগে এই টপিকটো অন দা বেচিছ অফ MVT আৰু LMVT আৰু মিসেলেনিয়াছত কোনো টপিক কোনো অংক কোৱেশ্চন নম্বৰ ডিলিটেড হৈ থকা নাই এটো এইখিনি ওপৰত বেছ কৰি আছে গতিকে অল আৰ ইম্পৰ্টেন্ট সো এটো এটা টপিক গল আমাৰ হেতু হৈছে কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটি এতিয়া মই পঢ়িম এপ্লিকেশনস অফ ডেৰিভেটিভস এতিয়া মই এপ্লিকেশনস অফ ডেৰিভেটিভছত কি টপিক আছিল তোমালোকৰ কাৰণে কৈ দিছো এটা হৈছে ৰেট অফ চেঞ্জ অফ quantities rate of change of quantities বুলি এটা টপিক আছিল হেতু আছে দুই নম্বৰতে আছিল increasing and decreasing functions তিন নম্বৰতে আছিল approximations চাৰি নম্বৰতে আছিল tangent and normal আৰু এটা আছে maximum and minimum বুলি এটা টপিক আছে অফ ফলনৰ maximum and minimum এতিয়া মই কৈ দিছো rate of change of quantities yes আছে not deleted increasing decreasing function deleted এটো পা কোৱেশ্চনস নাহে
এপ্ৰক্সিমেশ্যনছ ডিলিটেড কোনো কুৱেশ্যনছ নাহে এটা ফলনৰ ৰেট অফ চেঞ্জ অফ কোৱান্টিটিজ হৈছে বৃদ্ধিৰ হাৰ যেটো বুলি কয় এটো কুৱেশ্যনছ থাকিব এটোৰ পৰা ইনক্ৰিজিং ডিক্ৰিজিং ফাংচন বৰ্ধিত মান আৰু হ্ৰাসমান ফলন যিবিলাক কয় হেবোৰ ডিলিটেড কৰি দিছে এপ্ৰক্সিমেশ্যনছ আসন্ন মান বুলি কয় হেটো ডিলিটেড ইয়াৰ ওপৰত নাহে টেনজেন্ট নৰ্মেল ইয়েস টেনজেন্ট নৰ্মেলৰ পৰা পুৰা কুৱেশ্যনছ আহিব এই ম্যাক্সিমাম মিনিমাম যেটো চেপ্টাৰ তাক দুটা ভাগত ভাগ কৰিছে এটা হৈছে নৰ্মেল প্ৰবলেম হেখিনি থাকিব ম্যাক্সিমাম মিনিমাম ভ্যালু উলিওৱা কিন্তু জিওমেট্ৰিক্যাল যিবিলাক প্ৰবলেম আছে সেই প্ৰবলেমবোৰ সম্পূৰ্ণৰূপে তোমালোকক ইয়াপা উঠাই দিছে হেতু জানে ডাঙৰ বেস কৰি পেলাই জানে ধৰিলোৱা কিউবৰ কিবা কিবি উলিয়াব লাগে ত্ৰিভুজৰ এলিপছৰ হেবোৰ ওপৰত বেস কৰি পেলাই যিবিলাক জিওমেট্ৰিক্যাল প্ৰবলেম থাকিব তোমালোকৰ সেই প্ৰবলেমখিনি ম্যাক্সিমাম মিনিমামৰ যেটো টপিক আছে ইনফেক্ট ম্যাক্সিমাম মিনিমামৰ পৰা তোমালোকে নৰ্মেল যিখিনি কোৱেশ্চন আছে এটা ফলনৰ যেনে ধৰিলে মই এটা এক্সাম্পল দি দিছো fx x³ - 6x² + 11x - 9 এনেকুৱা ধৰণৰ ফলন বা fx - x + 1 + 3 এনেকুৱা ধৰণৰ ফলনৰ যদি ম্যাক্সিমাম মিনিমাম উলিয়াব দিয়া yes these problems are important regarding final exam কিন্তু জিওমেট্ৰিক্যাল যিবিলাক প্ৰবলেম থাকিব সেই প্ৰবলেম বিলাকৰ পৰা কোনো ধৰণৰ প্ৰবলেম তোমালোকৰ ফাইনাল পৰীক্ষা সেট নহব ঠিক তেনেকে ইয়াতো কেটামান এক্সাৰসাইজ আছে আৰু কোন কেটা এক্সাৰসাইজ ইম্পৰ্টেন্ট আৰু কোন কেটা নহয় মই কৈ দিছো 6.1 not deleted লিখি দিছো all important 6.2 একেবাৰে চাব নালাগে সম্পূৰ্ণৰূপে ডিলিটেড কৰি দিছে 6.3 not deleted আহিব 6.4 yes এটো নাহে কাটি দিলো 6.5 question number 17 ৰ পৰা 26 হলে মনত ৰাখিবা 6.5 এক্সাৰসাইজত question number 17 ৰ পৰা 26 লৈ ডিলিটেড নাহে কিটা মিসেলেনিয়াস যেটো এক্সাৰসাইজ আছে সেই এক্সাৰসাইজৰ question number ekita 2 3 4 5 13 14 19 20 21 22 23 24 deleted ekita question তোমালোকে চাব নালাগে ফাইনাল পৰীক্ষাৰ কাৰণে মই ডিটেইলছত তোমালোকৰ কাৰণে দি দিছো ইচ্ছা কৰিলে এবাৰ স্ক্ৰিনশ্বট মাৰি লোৱা ধুনিয়াকৈ ঘৰত প্ৰেক্টিস কৰা আৰু মাৰ্ক লৈ থাকা হাই সেকেন্ডাৰী পৰীক্ষাত খালি মোক মাজে মাজে মনত পেলাই থাকিবা আৰু মোৰ ভিডিও শেয়াৰ কৰি থাকিবা এখিনি খুব ধুনিয়াকৈ মন কৰা এপটিক হৈ গল এপ্লিকেশনস অফ ডেৰিভেটিভস গুছি গল এটো আমাৰ ইউনিট 3 গুছি গল মই আই এম গোইং টু ডিসকাস নাও ইউনিট 4 on the basis of integrals or integral calculus বুলি আমি যাক কও সরি ইউনিট 4 নয় ইউনিট 3 ৰে 3 নম্বৰ চেপ্টাৰ এটো আসলতে সঁচা কথা ক'ব গলে এটো চেপ্টাৰ নহয় এটো এখন কিতাপ হয় ইন্টিগ্ৰেলস বুলি কয় যাক অনুকলন বুলি কোৱা হয় অনুকলন ইন্টিগ্ৰেল ক্যালকুলাস বুলি কয় অনুকলন গণিত বুলি কোৱা হয় ইয়াৰে ভিতৰত এটা টপিকেই ডিলিট কৰিছে হেতু হৈছে definite integral as the limit of a sum বুলি টপিক টু ডিসকাশন কৰিছে কিন্তু ইন্টিগ্ৰেলছৰ indefinite integral মই কৈ দিছো indefinite integral অনিশ্চিত অনুকলন আহিব method of substitution আহিব integration by parts খণ্ডশ অনুকলন বুলি কয় অসমীয়াত আহিব integration by partial fractions আংশিক ভগ্নাংশৰ সহায়ত অনুকলন কৰিব লাগে yes আহিব integration trigonometric ফাংশনৰ ওপৰত বেস কৰি পেলাই যিখিনি আছে তাৰ ভিতৰত আহিব ইনডেফিনাইট অনিশ্চিত মেথড অফ সাবস্টিটিউশন প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত ইন্টিগ্ৰেশন কৰিব লাগে
ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ য়েছ আহিব ইণ্টিগ্ৰেশ্যন বাই পাৰ্চিয়েল ফ্ৰেকশ্যন খণ্ডক ভগ্নাংশৰ সহায়ত অনুকলন কৰা এইটো আহিব ইণ্টিগ্ৰেশ্যন বিভিন্ন ত্ৰিকোণমিতিক ফাংচনৰ ইণ্টিগ্ৰেশ্যন আছে এই গোটেইবিলাক নট ডিলিটেড মনত ৰাখিবা নট ডিলিটেড not deleted ইয়াৰে পিছত আৰু এটা পাৰ্ট আছে সেইটো হৈছে ডেফিনাইট ইন্টিগ্ৰেল ডেফিনাইট নিশ্চিত অনুকলন বুলি কয় ইয়াৰ ভিতৰত কেইবাটাও পাৰ্ট আছে এক নম্বৰটো হৈছে ডেফিনাইট ইন্টিগ্ৰেল আমি কৰিব লাগে নৰ্মেল ডেফিনাইট ইন্টিগ্ৰেল নৰ্মেল ডেফিনাইট ইন্টিগ্ৰেল বাই মেথড অফ সাবস্টিটিউশন আছে নৰ্মেল ডেফিনাইট ইন্টিগ্ৰেলো আছে 2 নম্বৰতে আৰু এটা আছে টপিক আছে হৈছে যে ডেফিনাইট ইন্টিগ্ৰেল as a limit of a sum এইটো তোমালোকক ডিলিটেড কৰি দিছে ডিলিটেড কৰি দিছে ইয়াৰ পৰা আগতে তোমালোকৰ কাৰণে 6 মাৰ্কৰ কোৱেশ্চন এটা দিয়ে হেতু এতিয়া মুঠে ডিলিটেড কৰি দিছে এইকিটাই তোমালোকক আৰু 3 নম্বৰটো আৰু এটা আছিল প্ৰপাৰ্টিজ অফ ডেফিনাইট ইন্টিগ্ৰেল এটো আছে POPTIS প্ৰপাৰ্টিজ অফ ডেফিনাইট ইন্টিগ্ৰেল হেতু তোমালোকৰ কাৰণে আছে বিভিন্ন প্ৰপাৰ্টিজ ব্লক যেনে ইন্টিগ্ৰেশ্যন 0 to a fx dx is equal to integration 0 to a f of a minus x dx এনেকুৱা ধৰণৰ প্ৰপাৰ্টি আৰু ডেফিনাইট ইন্টিগ্ৰেল as the limit of a sum কি আছিলে limitation a to b fx dx is equal to limit h tends to 0 এনেকুৱা আছিলে f of a plus f of a plus h plus dot 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 plus f of a plus n minus 1 bar h এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই আমি ইন্টিগ্ৰেশ্যন কৰিছিলো হেতু খালি তোমালোকক উঠাই দিছে বাকি গোটেইখিনি তোমালোকৰ কাৰণে আছে খালি মনত ৰাখিবা এই টপিকটো ষ্টাৰ মাৰি লোৱা সবে ডেফিনাইট ইন্টিগ্ৰেল as the limit of a sum টো তোমালোকৰ কাৰণে উঠাই দিছে বাকি সব আছে এতিয়া মই এক্সাৰসাইজৰ কথা আহো এক্সাৰসাইজ যদি সোৱা ইয়াতো বহুত ডাঙৰ এক্সাৰসাইজ আছে 7.3 7.7.1 or plus 7.2 7.3 7.4 7.5 7.6 7.9 7.10 7.11 এই গোটেই কিটা চেপ্টাৰ yes তোমালোকৰ ফাইনাল পৰীক্ষাৰ কাৰণে ৰাখিছে বাট 7.8 কমপ্লিটলি ডিলিটেড এটো কোনো কাৰণে নাহে আৰু মিসেলেনিয়াছৰ যেটো এক্সাৰসাইজ আছে তাৰে পৰা অনলি 40 নম্বৰৰ যেটো কোৱেশ্চনছ আছে হেতুহে তোমালোকে চাব না লাগে মই কাৰণে ডিলিটেড লিখি দিছো বাকি অল আৰ ইম্পৰ্টেন্ট আৰু ইন্টিগ্ৰেশ্যনৰ ওপৰত মই কৈ দিছো তোমালোকে যিমান প্ৰেক্টিস কৰিবা ইন্টিগ্ৰেশ্যন তিমান শিকিবা যদি কমকৈ প্ৰেক্টিস কৰা পৰীক্ষাত ইন্টিগ্ৰেল কৰাটো খুবেই টান হৈ পৰে আৰু এটা কথা মই কৈ দিছো ইন্টিগ্ৰেশ্যন মই কম ডিফাৰেন্সিয়েল ইকুৱেশ্যন যেতিয়া মই ইউনিট 4 নম্বৰ চেপ্টাৰত যাম ডিফাৰেন্সিয়েল ইকুৱেশ্যনত তেতিয়া মই কৈ দিম বাকি খালি তোমালোকে এইকিটা মনত ৰাখা এক্সাৰসাইজত কি বস্তু কাটিছে আৰু কোন কিটা ডিলিট কৰিছে হ'ব এই 4 নম্বৰ চেপ্টাৰটো হৈছে ইউনিট 3 ৰ এপ্লিকেশনছ ইন্টিগ্ৰেলছ বা ইয়াক এনেকেও কয় এৰিয়া ইয়াতে এটো এটাই চেপ্টাৰ এটো হৈছে বিভিন্ন ষ্টেট লাইন দিয়া থাকে বিভিন্ন দুটা সার্কুলার কাটাকুটি কৰিব এটা প্যারাবোলা আছে স্ট্রেট লাইন আছে কিন্তু কাটাকুটি কৰিব আমি এরিয়াটো উলিয়াব লাগে ইয়াতে নরমাল এরিয়াটো আছে কিন্তু এতিয়া ইয়াতে এটা টপিক ডিলিটেড কৰিছে হেতু হৈছে এরিয়া বিটুইন তোমালোকৰ কাৰণে ৰাখি থৈছে যেনে ধৰিলো মই এটা ললো y square is equal to 4ax আৰু x is equal to 4 এবোৰ থাকিব কিন্তু area between two yes etu thakibo kintu area between two curves jene thoilwa etu duta parabola katise jene thoilwa duta parabola katise aru eta parabola lol etu hoy gol y square is equal to 4ax aru etu hoy gol x square is equal to 4ay ami thoilwa etu area uliabo lage etu deleted etu enokwa dhonor deleted ago ketiaba duta circle katakuti korise আমি এইখিনি এৰিয়া উলিয়াব লাগে এটু হৈ গৈছে ডিলিটেড এনেকুৱা ধৰণৰ চেপ্টাৰবোৰ
কিন্তু যদি ধৰি লোৱা এটা পেৰাবোলা হ'ল আৰু এটা ষ্ট্ৰেট লাইনে আমি কাটাকুটি কৰিছে এইখিনি এৰিয়াব লাগে তোমালোকে এইটো চাই থবা কাৰণ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আৰু নৰ্মেল যিবিলাক আমাৰ এৰিয়া আছে সেইখিনি আমি ধুনীয়াকৈ এটা চাৰ্কুলৰ এৰিয়া যদি দিয়ে আমি চাৰ্কুলৰ এৰিয়াটো য়েছ এইটো থাকিব এটা ইলিপ্সৰ এৰিয়া যদি তোমাক উলিয়াব দিয়ে ইলিপ্সৰ তেতিয়া ইলিপ্সৰ কাৰণে কেনেকুৱা হ'ব এইটো ইলিপ্সৰ এৰিয়া এইটো এৰিয়া উলিয়াবা ইয়াক 4 ৰে মাল্টিপ্লাই কৰিলে আমি ইলিপ্সৰ এৰিয়াটো পাই যাম এইটো ইলিপ্স এইটো ডিলিট কৰা নাই এইটো য়েছ আৰু সাৰ্কুলৰ কাৰণেও ঠিক একে এখিনি কৰিব লাগিব এইটো হৈ গৈছে এৰিয়া উইথ দ্য হেল্প অফ ইন্ডিকেশন চেপ্টাৰৰ ইয়াতে এটাই টপিক ডিলিট কৰিছে এৰিয়া বিটুইন টু কাৰ্ভছ তোমালোকৰ তাৰমানে এবাৰ কমপ্লিকেচি বিলাক নিদিব সাধাৰণতে জেনাৰেলি সিম্পল বেসিছতে তোমালোকক এবাৰ দিব কেতিয়াবা পেৰাবোলা আৰু সাৰ্কুলও ইন্টাৰসেক্ট কৰে এবাৰ হেবোৰ নালাগে চাবলৈ কিন্তু ইয়াতে এক্সাৰসাইজত মই কৈ দিছো এক্সাৰসাইজ যেতিয়া তোমালোকে চাবা এক্সাৰসাইজত কোন কিটা চাবা আৰু কোন কিটা চাব নালাগে তোমালোকক মই এক্সাৰসাইজ কিটা দি দিছো এক্সাৰসাইজ 8.1 নট ডিলিটেড গোটে কিটা চাব লাগিব এক্সাৰসাইজ 8.2 এক্সাৰসাইজ ইয়াৰে কোৱেশ্চন নম্বৰ 1 আৰু 2 ডিলিটেড নালাগে চাবলৈ মিসেলেনিয়াস এক্সাৰসাইজৰ 11 15 18 19 ডিলিটেড এইকিটা তোমালোকে চাব নালাগে এইকিটা কেতিয়াও কোৱেশ্চন তোমালোকক এবাৰ ফাইনাল পৰীক্ষাত নিদিব এটো ইউনিট 3 4 নম্বৰ চেপ্টাৰ আছিল আৰু এটা টপিক আছে হেতু হৈছে ডিফাৰেন্সিয়েল ইকুৱেশনছ এটা মই ডিফাৰেন্সিয়েল ইকুৱেশনত কি তোমালোকৰ কাৰণে নাহে মই কৈ দিছো 5 নম্বৰ টপিক হৈছে ডিফাৰেন্সিয়েল ইকুৱেশন ডিফাৰেন্সিয়েল ইকুৱেশনত 1 নম্বৰ টপিকটো হৈছে অৰ্ডাৰ এণ্ড ডিগ্ৰী yes এটো আহিব 2 নম্বৰতে আছে formation of a differential equation yes এটো আহিব এই দুটা হৈছে আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশনৰ প্ৰথম টপিক তাৰ পিছত আছে অৰ্ডাৰ আৰু ডিগ্ৰী উলিয়াব দিব হেতু আহিব ফৰ্মেশন অফ ডিফাৰেন্সিয়েল ইকুৱেশনছ yes এটো আহিব তাৰ পিছত differential equation of first order and first degree ভিতৰত তিনটা টপিক আছে এটা হৈছে solution of differential equation by method of variable separation variable separation তাৰমানে পৃথকৰ চলকীকৰণ পদ্ধতিৰ সহায়ত সমাধান কৰিব লাগে আৰু এটা আছে হোমোজেনিয়াস ইকুৱেশন যেনে f of lambda x lambda y is equal to lambda to the power n f of x comma y এনেকুৱা ধৰণৰ এটা ডেফিনেশন আছে হোমোজেনিয়াস ইকুৱেশন এটো নাহে ডিলিটেড আৰু এটা আছে লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেশন যাক আমি LDE বুলি কওঁ এটো ডিফাৰেন্সিয়েল ইকুৱেশন dy by dx plus py is equal to q এই টপিক দুটা তোমালোকক ডিলিটেড কৰি দিছে এই টপিক দুটা তোমালোকৰ ডিফাৰেন্সিয়েল ইকুৱেশনৰ যেটো ইউনিট 3 5 নম্বৰ চেপ্টাৰৰ পৰা এইকিটা নাহিব বাকি গোটে কিটা আহিব অৰ্ডাৰ এণ্ড ডিগ্ৰী পৰীক্ষাত আহিয়ে থাকে 1 নম্বৰ কোৱেশ্চন ফৰ্মেশন কৰিব দিয়া ডিফাৰেন্সিয়েল ইকুৱেশন ইয়াতে জেনাৰেল সলিউশন এটাও আছে তাৰ পিছত ডিফাৰেন্সিয়েল ইকুৱেশনৰ আন এটা পাৰ্ট হৈছে ডিফাৰেন্সিয়েল ইকুৱেশন অফ ফাৰ্স্ট অৰ্ডাৰ এণ্ড ফাৰ্স্ট ডিগ্ৰী তাতে তিনটা টপিক আছিল আমি ডিফাৰেন্সিয়েল ইকুৱেশন সলভ কৰিব লাগে এটা আছিল মেথড অফ ভেৰিয়েবল সেপাৰেশনছ পৃথকৰ চলকীকৰণ পদ্ধতিৰ সহায়ত অবকল সমীকৰণ সমাধান হোমোজেনিয়াস ইকুৱেশন এটো ধৰণৰ আছিল হোমোজেনিয়াস ইকুৱেশন এটো তোমালোকৰ নাহে লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেশনছ dy by dx plus py is equal to q এইকিটা সমীকৰণৰ ওপৰত বেস কৰি সলিউশন কিটা তোমালোকৰ নাহে এতিয়া তোমালোকক মই এক্সাৰসাইজৰ কথা কৈ দিছো ইয়াতে কেটামান এক্সাৰসাইজ আছে এক্সাৰসাইজ 9.1 9.2 9.3 9.4 not deleted এই গোটে কিটা তোমালোকে চাব লাগিব
9.5, 9.6 on the basis of homogeneous and linear differential equations completely deleted. আৰু এটা তোমালোকৰ miscellaneous exercise আছে তাৰে ভিতৰত 10, 12, 13, 14, 18 নম্বৰ যি কোৱেশ্চন আছে এইকেইটা তোমালোকে চাব নালাগে these are deleted. খুবেই সহজ প্ৰেক্টিছ কৰিবা ঘৰত ইজি হ'ব খালি মনত ৰাখিবা ডিফাৰেনশিয়েল ক্যালকুলাস অৰ্থাৎ আমি আগতে যেটো কন্টিনিউটি ডিফাৰেন্সিবিলিটি আছে তাৰ পিছত ডিফাৰেনশিয়েল ইন্টিগ্ৰেল আছে ডিফাৰেনশিয়েল ইকুৱেশনছ এই কিটা চেপ্টাৰ অল আৰ ৰিলেটেড টু উইথ ইচ আদাৰ তুমি ডিফাৰেন্সিয়েশন পাৰিলে ইন্টিগ্ৰেল পাৰিবা ইন্টিগ্ৰেল পাৰিলে ডিফাৰেনশিয়েল ইকুৱেশনছ পাৰিবা দে আৰ ইন এ ষ্ট্ৰেট লাইন বুলি তুমি ধৰিব পাৰা হ'ব গতিকে এইখিনি তোমালোকে ডিফাৰেনশিয়েল ইকুৱেশনৰ চাবা নেক্সট মই এতিয়া চেপ্টাৰত যাম সৰি নেক্সট ইউনিটত যাম ইয়াৰে প্ৰথম টপিকটো হৈছে ভেক্টৰছ ভেক্টৰছৰ নট ডিলিটেড এই ভেক্টৰছৰ যিমান এক্সাৰসাইজ আছে অল সব লাগিব তোমালোকক কোনো টপিক ইয়াত ডিলিটেড কৰা নাই তাৰ মানে বেসিক্যালি দুটাই টপিক আছিল স্কেলাৰ প্ৰডাক্ট এণ্ড ভেক্টৰ প্ৰডাক্ট ইয়াৰ এইকিটা ইম্পৰ্টেন্ট এটা টপিকো ডিসকাশন কৰা নাই গতিকে অল এক্সাৰসাইজ ইম্পৰ্টেন্ট ইয়াতে এটাৰ টপিক যেহেতু ডিসকাশন স্কেলাৰ প্ৰডাক্ট আছিল কি আছিল স্মল ভেক্টৰ a ডট স্মল ভেক্টৰ b স্কেলাৰ প্ৰডাক্ট কিমান আছিল a ক্ৰস স্মল ভেক্টৰ b ডেফিনেশন তো মই এবাৰ মনত পেলাই দিছো cos থিটা হয় আৰু ইকুৱেল টু মডুলাস অফ a মডুলাস অফ b sin থিটা n cap মই গোটেইকেইটা ডেফিনেশন তোমালোকক দি দিছো এইকেইটা কোনো ধৰণৰ ডিলিটেড কৰা নাই গোটেইকেইটা তোমালোকৰ কাৰণে আহিব নেক্সট টপিকটো আছে 3 ডাইমেনশনাল জিওমেট্ৰি এতিয়া 3 ডাইমেনশনাল জিওমেট্ৰিটো দুটা টপিক আছে এটা হৈছে ষ্ট্ৰেট লাইন আৰু এটা হৈছে প্লেন ষ্ট্ৰেট লাইনত ইকুৱেশন অফ এ ষ্ট্ৰেট লাইন এটো আমি জানো স্মল ভেক্টৰ a r ইকুৱেল টু a প্লাস ল্যামডা স্মল ভেক্টৰ b আছিল তাৰ পিছতে আৰু এটা আছিল শৰ্টেজ ডিসটেন্স sd বুলি কয় ইয়াত কোনো টপিক ডিলিটেড কৰা নাই নট ডিলিটেড মনত ৰাখিবা ষ্ট্ৰেট লাইনৰ যেটো টপিক আছে হেতত কোনো ধৰণৰ টপিক ইয়াতে ডিলিটেড কৰা নাই আৰু প্লেনত স্মল ভেক্টৰ r ডট স্মল n cap is equal to d মনত পৰিছে সবৰে প্লেন ইয়াত প্লেনত দুটা টপিক ডিসকাশন ডিলিটেড কৰিছে হেতু হৈছে ডিসটেন্স অফ এ পইণ্ট ফ্ৰম এ প্লেন এটা বিন্দুৰ পৰা এখন সমতললৈ টনা লম্ব দূৰত্ব আৰু দুই নম্বৰতে এংগল বিটুইন straight line and plane angle between line and plane এডাল ৰেখা আৰু সমতলৰ মাজত যেটো কোণ হ'ব সেই কোণটো ডিলিটেড কৰি দিছে প্লেনৰ পৰা এই দুটা টপিক তোমালোকক ডিলিটেড কৰি দিছে এইকিটা নাহে পৰীক্ষাত ষ্ট্ৰেট 3 ডাইমেনশনাল জিওমেট্ৰিত মই আকৌ কৈ দিছো দুটা ভাগত ভাগ কৰে ষ্ট্ৰেট লাইন small vector r is equal to small vector a plus lambda b yes থাকিবো sd shortest distance নিম্নতম দূৰত্ব থাকিবো প্লেন সমতল straight line হল বাকি সমতলৰ যি আমাৰ স্ট্যান্ডাৰ্ড ইকুৱেশনছ থাকে ax plus by plus cz plus d is equal to 0 হল lx plus my plus nz is equal to d এইবিলাক ফৰ্মুলা তোমালোকৰ কাৰণ থাকিবো ইয়াতে ডিসটেন্স অফ এ পইণ্ট ফ্ৰম এ প্লেন এটা বিন্দুৰ পৰা এখন সমতলৰ টনা লম্ব দূৰত্ব angle between line and plane এই দুটা টপিক তোমালোকক নাহে কিন্তু 3 ডাইমেনশনাল জিওমেট্ৰিত কেটামান এক্সাৰসাইজ আছে এক্সাৰসাইজ কিটাত কিবা মিক্স কোৱেশ্চন থাকা নিচিনা থাকে গতিকে মই তোমালোকৰ কাৰণে এক্সাৰসাইজ কিটা কৈ দিছো কোন কিটা এক্সাৰসাইজ চাবা কোন কিটা চাব নালাগে যেতে 11.1 11.2 not deleted চাব লাগিব 11.3 question number 14 only deleted আৰু মিসেলেনিয়াস এক্সারসাইজত এটা কোৱেশ্চনো ডিলিট নহয় গোটেই কিটা তোমালোকে ইয়াতে প্ৰ্যাকটিছ কৰিব লাগিব এটোৱে হৈছে 3 ডাইমেনশনাল জিওমেট্ৰি হ'ব এতিয়া আমাৰ ইউনিট 4 গল মই নেক্সট ইউনিট 5ত আহি আছো ইউনিট 5 হৈছে লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম ইউনিট 5 to whole
যাক মই শৰ্ট ফৰ্মত LPP বুলি কওঁ, লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেম। লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেমত সাধাৰণতে নৰ্মেল এটা ফাংচন থাকে, কেইবাটাও কনষ্ট্ৰেইণ্ট দিয়া থাকে, তাক আমি সলিউশনছ কৰিব লাগে। এতিয়া ইয়াতে এটা টপিক ডিলিটেড কৰি দিছে, সেইটো হৈছে আনবাউণ্ডেড প্ৰব্লেমছ। ডিলিটেড হৈছে আনবাউণ্ডেড প্ৰব্লেমছ। মই বুজাই দিছোঁ কি বস্তু। এতিয়া মই দুটা গ্ৰাফ আঁকিলোঁ, এইখিনি হৈ গ'ল সলিউশন, এইটো হৈছে বাউণ্ডেড। ঠিক একেদৰে আৰু এটা অংক লৈছোঁ, যদি সলিউশন সেটটো তোমালোকে এনেকৈ পোৱা, সেইটো হ'ব আনবাউণ্ডেড বুলি কয়। পৰিবদ্ধ, এইটো অপৰিবদ্ধ। এই টপিক যিটো আছে, এনেকুৱা ধৰণৰ LPP যেতিয়া তোমালোকে কুৱেশ্যনছ, ৰৈখিক সমস্যা সমাধান বুলি কয়, প্ৰগ্ৰামিং সমস্যা, ৰৈখিক প্ৰগ্ৰামিং বুলি কোৱা হয়, যেতিয়া ইয়াক ডিলিটেড কৰি দিছে, এনেকুৱা ধৰণৰ গ্ৰাফ যিবোৰ অংকত হ'ব, সেই এনেকুৱা ধৰণৰ অংকবোৰ তোমালোকৰ কাৰণে লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেমত নাহে। আৰু মনত ৰাখিবা, ইয়াৰ পৰা এটা 6 মাৰ্কৰ কুৱেশ্যনছ সদায় আহিব তোমালোকৰ কাৰণে। খালি মনত ৰাখা, এইটো হৈছে বাউণ্ডেড পৰিবদ্ধ, আৰু এইটো আনবাউণ্ডেড অপৰিবদ্ধ, তাৰমানে খোলা, অপেন হৈ থাকে। এইকেইটাক কি বুলি কয়? কৌণিক বিন্দু বুলি কয়। এই যে এনেকুৱা ধৰণৰ অংকবোৰ, আনবাউণ্ডেড যিবোৰ লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেম থাকিব, সেইবোৰ তোমালোকে সলিউশন কৰিব নালাগে। ইয়াতে এইবাৰ অনলি বাউণ্ডেডৰ ওপৰত বেছ কৰি পেলাই তোমালোকক কুৱেশ্যনছ দিব। এতিয়া এক্সাৰচাইজত মই কৈ দিছোঁ, এক্সাৰচাইজত মিক্স হৈ আছে বাউণ্ডেড প্ৰব্লেম এণ্ড আনবাউণ্ডেডৰ ওপৰত গ্ৰাফ বেছ কৰি পেলাই। গতিকে মই কৈ দিম কোনকেইটা চাব লাগে, কোনকেইটা চাব নালাগে। তোমালোকে চাওঁ, ইয়াতে মুঠতে এই লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেমৰ 3টা চেপ্টাৰ আছে। এটা হৈছে 12.1, এটা হৈছে 12.2, আৰু এটা হৈছে 12 মিছেলেনিয়াছ। এতিয়া 12.1ত 4, 6, 9, 10 এইকেইটা যিকেইটা লিনিয়াৰ LPP আছে, সেইকেইটা গোটেইকেইটা আনবাউণ্ডেড। গতিকে মই এইকেইটা ডিলিটেড কৰি দিছোঁ, এইকেইটা চাব নালাগে। 12.2ত 1, 9, 10 ডিলিটেড, এইকেইটা আনবাউণ্ডেডৰ ওপৰত। চিমিলাৰলি মিছেলেনিয়াছৰ ক্ষেত্ৰত 2.2 and 3 ডিলিটেড, তাৰমানে আনবাউণ্ডেডৰ ওপৰত বেছ কৰে। কিন্তু আমাৰ যত 4-5 বছৰ দেখা যায়, লেংগুৱেজ যিবিলাক প্ৰব্লেম আছে, লিনিয়াৰ প্ৰগ্ৰামিং প্ৰব্লেমৰ যিবোৰ লেংগুৱেজ প্ৰব্লেম, সেইবোৰ আজিলৈকে দিয়া নাই। আমাৰ নৰ্মেল কেনেধৰণৰ প্ৰব্লেম দিয়া আছে, z = 2x + 3y, ইয়াক মেক্সিমাম কৰিব লাগে বা মিনিমাইজ কৰিব লাগে কেনেকৈ? x + 2y > 0, 2x - y <= 0, x > 0, y > এনেই মই আইডিয়া কৰি পেলাই এটা দি দিছোঁ তোমালোকৰ কাৰণে। এনেকুৱা ধৰণৰ অংকই বেছিকেলি আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে তোমালোকক সলভ কৰিবৰ কাৰণে দি দিছে, অৰ্থাৎ মেক্সিমাম ভেলু বা মিনিমাম ভেলু উলিয়াবলৈ দি দিছে। গতিকে LPP চেপ্টাৰটো 6 মাৰ্ক আহিব, মনত ৰাখিবা। বাউণ্ডেড প্ৰব্লেম থাকিব, আনবাউণ্ডেড ডিলিট হৈছে। এক্সাৰচাইজৰ এইকেইটা স্ক্ৰীনশ্বট মাৰি লোৱা, এইকেইটা কুৱেশ্যন ডিলিটেড, এইকেইটা আনবাউণ্ডেডৰ পৰা আহিব। গতিকে এইকেইটা কুৱেশ্যনছ অহাৰ কোনো চান্স নাথাকে। মই লাষ্ট টপিকত গৈ আছোঁ, সেইটোৱে হৈছে প্ৰবেবিলিটি। প্ৰবেবিলিটি এটা হৈছে অতি ডাঙৰ চেপ্টাৰ। এইটো হৈছে ইউনিট 6 প্ৰবেবিলিটি, ইউনিট 6 খুবেই ইম্পৰ্টেণ্ট টপিক। আমি জানো চবে, প্ৰবেবিলিটিৰ প্ৰথম যিটো পাৰ্ট আছে, এইটো ফাৰ্ষ্ট ইয়াৰত আছে, প্ৰবেবিলিটি, সম্ভাৱিকতা। ইয়াৰে প্ৰথম টপিকটো হৈছে কণ্ডিশ্যনেল প্ৰবেবিলিটি, কণ্ডিশ্যনেল প্ৰবেবিলিটি। য়েছ, এইটো আহিব। 2 নম্বৰতে আছে মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যন থিওৰিয়াম অফ প্ৰবেবিলিটি। য়েছ, আহিব। 3 নম্বৰতে হৈছে ইনডিপেণ্ডেণ্ট ইভেণ্ট। মই এটা এটাকৈ লিখি গৈছোঁ, ইনডিপেণ্ডেণ্ট ইভেণ্ট, স্বতন্ত্ৰ ঘটনা। য়েছ, আহিব। কণ্ডিশ্যনেল প্ৰবেবিলিটি হৈছে চৰ্ত সাপেক্ষে সম্ভাৱিকতা। মাল্টিপ্লিকেশ্যন থিওৰাম অফ প্ৰবেবিলিটি হৈছে সম্ভাৱিকতাৰ পূৰণৰ থিওৰিয়াম বুলি কয়। অসমীয়াটো একজেক্টলি মই পাহৰি গৈছোঁ। ইনডিপেণ্ডেণ্ট ইভেণ্ট, য়েছ। দেন আহিব তোমাৰ বেইজ থিওৰিয়াম,
বেইজ থিওৰিয়াম, তাৰপিছতে য়েছ এইটো আহিব, তাৰপিছতে আহিব থিওৰিয়াম অফ টোটেল প্ৰবেবিলিটি, য়েছ এইকেইটা আহিব। তোমালোকৰ এইকেইটা আহিব, এইকেইটা কোনো ডিলিটেড কৰা নাই, কিন্তু তাৰপিছত আহি গৈছে ৰেণ্ডম ভেৰিয়েবল, ৰেণ্ডম ভেৰিয়েবল and probability distribution, এইটো আহিব yes, কিন্তু এই ৰেণ্ডম ভেৰিয়েবলৰ মিন, ভেৰিয়েন্স, এক্সপেক্টেশন ডিলিটেড, মনত ৰাখিবা চবেই, এইকেইটা নাহে। মিন, মাধ্য, ভেৰিয়েন্স, বানান ভুল কৰিছোঁ মই, VARIENS, ভেৰিয়েন্স, প্ৰসাৰণ, এক্সপেক্টেশন হ'ল, আৰু এটা আছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, এইবিলাক নাহে তোমালোকৰ, ডিলিটেড কৰি দিছে। আৰু আছে তাৰপিছত আছে বাৰ্নৌলিছ ট্ৰায়েল, আৰু এটা আছে বায়নমিয়েল ডিষ্ট্ৰিবিউশ্যন, বায়নমিয়েল ডিষ্ট্ৰিবিউশ্যন তাৰমানে BNP এনেকুৱা আছিলে হয়নে, BNP এনেকুৱা ধৰণৰ বায়নমিয়েল ডিষ্ট্ৰিবিউশ্যনছটো আছিলে। প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যনছ আহিব, কিন্তু এইখিনি তোমালোকৰ কাৰণে সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিছে মিন, কাৰ মিন, ৰেণ্ডম ভেৰিয়েবলৰ, কিন্তু ৰেণ্ডম ভেৰিয়েবলৰ প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যনছ এইকেইটা থাকিব, ইয়াৰে মিন, ভেৰিয়েন্স, এক্সপেক্টেশন SD, মিন, মাধ্য, ভেৰিয়েন্স, প্ৰসাৰণ, এক্সপেক্টেশন, প্ৰত্যাশা SD, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, বাৰ্নৌলিছ ট্ৰায়েল, অসমীয়াত বাৰ্নৌলিছ ট্ৰায়েল বুলি কয়, আৰু বায়নমিয়েল ডিবিমিয়েল ডিষ্ট্ৰিবিউশ্যনছ BN,P, এই গোটেইকেইটা টপিক তোমালোকৰ কাৰণে ডিলিটেড কৰি দিছে, এইকেইটা পৰীক্ষাত নাহে, ফাইনেল পৰীক্ষাত। গতিকে এই গোটেই যিখিনি আহিব য়েছ, যিখিনি নাহে মই ডিলিটেড কৰি দিছোঁ। ইয়াতো কেইবাটাও এক্সাৰচাইজ আছে, মই এতিয়া তোমালোকক এক্সাৰচাইজ লিখি দিছোঁ। এই প্ৰবেবিলিটি চেপ্টাৰটো ঠিক তেনেকৈ কেইবাটাও এক্সাৰচাইজ আছিল, তাৰে ভিতৰত মই কৈ দিছোঁ NCERT টেক্সটবুকৰ 13.1, 13.2, 13.3 নট ডিলিটেড, নট ডিলিটেড, মনত ৰাখিবা, আহিব পৰীক্ষাত। আৰু 13.4ৰ এইকেইটা কুৱেশ্যন 10, 11, 12, 13, 14, 15, 16, 17 ডিলিটেড, চাব নালাগে। 13.5 কমপ্লিটলি ডিলিটেড, এইটো বাৰ্নৌলিছ ট্ৰায়েলৰ ওপৰত আছিলে। আৰু মিছেলিনিয়াছ যিটো এক্সাৰচাইজ আছে তাতে 4, 5, 6, 7, 9, 10 এইকেইটা কুৱেশ্যনছ তোমালোকে চাব নালাগে, এইবিলাক ডিলিটেড, এইবোৰ ডিলিটেড। বহু ষ্টুডেণ্টে মোক এইটো এনেকুৱা এটা ভিডিঅ' বনাবৰ কাৰণে ৰিকুৱেষ্ট কৰি আছিল কেইবাদিন ধৰিও মেথমেটিক্সৰ টপিকখিনিৰ ওপৰত, আৰু কৈছিল চেপ্টাৰবোৰ বাছি দিবৰ কাৰণে। গতিকে সেয়েহে মই আজি ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ যাতে চবৰে সুবিধা হয়। গতিকে তোমালোকে আশা কৰিছোঁ তোমালোকৰ লগৰ ল'ৰা ছোৱালীক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে আহি থকা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 2021ত উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে যি 30% টপিক ডিলিটেড কৰি তোমালোকক হেল্প কৰিব বিচাৰিছে মাৰ্ক পোৱাত, তাৰ যাতে চবৰ কাৰণে সহায় হয় আৰু ভিডিঅ'টো যাতে উপযোগী হয়, এনে ভাবিয়ে মই আজি তোমালোকৰ পৰা বিদায় মাগিছোঁ। আশা কৰিছোঁ ভালে আছা, ভালকৈ পঢ়া আৰু ভালকৈ HS পৰীক্ষা দিয়া। এনেধৰণে এটা নতুন টপিক লৈ 2 দিনৰ পাছতে মই তোমালোকৰ মাজলৈ আহি আছোঁ। টিল দেন, বাই বাই এণ্ড টেক কেয়াৰ।